আজি মই ভয়েস চেঞ্জৰ শেষৰ ভিডিঅ'টো প্ৰস্তুত কৰিব গৈ আছোঁ। তো মই ভয়েস চেঞ্জৰ ওপৰত আগতে বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'কেইটা চোৱা নাই, এই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকত দিয়া আছে, ভিডিঅ'কেইটা চাই ল'ব, কাৰণ সেই ভিডিঅ'কেইটা খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ আগৰ ভিডিঅ'টোত মই শিকাইছিলোঁ যে কেনেকৈ পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰিব লাগে। তো এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস যেনেকৈ মানে গুৰুত্বপূৰ্ণ, ঠিক তেনেদৰে পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েস শিকাটো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ পৰীক্ষাত বিশেষকৈ যিটো মানে HLC এক্সাম, HLC যিটো ফাইনেল এক্সাম, তাত দুটা এক্সাম্পল দিয়ে, এটা এক্টিভ ভয়েস দিয়ে আৰু এটা পেছিভ ভয়েস দিয়ে। এক্টিভ ভয়েসটো পেছিভ ভয়েস কৰিব লাগে আৰু পেছিভ ভয়েসটো এক্টিভ ভয়েস কৰিব লাগে। আৰু ক্লাছ 12ৰ যিটো এক্সাম, তাতো বেছিভাগ পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েসে কৰিবলৈ দিয়া দেখা যায়। তো আজিৰ ভিডিঅ'টো বিশেষকৈ ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্টৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো বলা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই শিকাবলৈ ল'ম যে পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰোঁতে কেতিয়াবা পেছিভ ভয়েসটোত কি নাথাকিব পাৰে, অবজেক্ট নাথাকিব পাৰে। তো পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰোঁতে যেতিয়া মানে পেছিভ ভয়েসটোত অবজেক্ট নাথাকিব, তেতিয়া আমি কাৰ সহায় লৈ, মানে কাক ছাবজেক্ট হিচাপে ধৰি আমি এক্টিভ ভয়েসটো কৰিম, সেই বিষয়ে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। তো আজিৰ ভিডিঅ'টো হ'ল যে অবজেক্ট নথকা পেছিভ ভয়েসৰ এক্টিভ ভয়েস। অবজেক্ট নথকা পেছিভ ভয়েস, যেতিয়া আমি পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰিম, তেতিয়া যদি কোনো পেছিভ ভয়েসত কি নাথাকে, অবজেক্ট নাথাকে, তেতিয়া আমি বাক্যটো কেনেকৈ এক্টিভ ভয়েসে কৰিম। তো তেতিয়া আমাৰ কি ল'ব লাগিব, কাৰ হেল্প ল'ব লাগিব, দেৰ হেল্প ল'ব লাগিব, নাইবা কেতিয়াবা দেৰ হেল্প, কেতিয়াবা সামৱান, কেতিয়াবা পিপল, কেতিয়াবা দ্য সুইপাৰ, কেতিয়াবা দ্য ইঞ্জিনিয়াৰ, কেতিয়াবা আই, কেতিয়াবা উই, কেতিয়াবা ইউ, এক্সেট্ৰা ইত্যাদি। আৰু মানে সেইটো মানে সেন্টেন্স হিচাপে ধৰি ল'ব লাগে যে কোনটো সেন্টেন্সত কি বহালে বাক্যটো কি হ'ব, এপ্ৰপ্ৰিয়েট হ'ব, সেই হিচাপে কি কৰিব লাগে ধৰি ল'ব লাগে। তো বলা আমি এক্সাম্পল লৈ যাওঁ। এক্সাম্পল লৈ গ'লে বস্তুটো ক্লিয়াৰ হ'ব। তো ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে হি ৱাজ টেকেন টু হস্পিটেল। ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে হি ৱাজ টেকেন টু হস্পিটেল। আমাৰ চাব লাগিব বাক্যটো কোন টেন্সৰ পেছিভ ভয়েসত আছে। কোন টেন্সৰ পেছিভ ভয়েসত আছে? প্ৰথমতে ছাবজেক্ট আছে হি, তাৰপিছত ৱাজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। তো যেতিয়া আমি ভয়েস চেঞ্জ কৰিছিলোঁ, এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস যেতিয়া কৰিছিলোঁ, প্ৰথমতে ছাবজেক্ট আছিল, তাৰপিছত ৱাজ এটা আছিল, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছিল, তাৰপিছতে কি আছিল, বাই আছিল, তাৰপিছত অবজেক্ট আছিল। ইয়াত কি নাই, বাইও নাই, ইয়াত অবজেক্ট নাই, সেইকাৰণে পেছিভ ভয়েসত অবজেক্টৰ আগত কি থাকে, বাই থাকে। ইয়াত এই মানে এক্সাম্পলটোতো কি নাই, অবজেক্ট নাই, সেইকাৰণে ইয়াত কি বাইৰ ব্যৱহাৰ হোৱা নাই। তো ইয়াত কি আছে, ছাবজেক্ট আছে, তাৰপিছতে টেবুলত থকা ভাৰ্ব আছে ৱাজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰপিছত টু হস্পিটেল, এইটো আদাৰ ৱৰ্ডছ, ইয়াত কি অবজেক্ট নাই। তো হি ৱাজ টেকেন টু হস্পিটেল, আমি ধৰি ল'লোঁ এইটো কোন টেন্সৰ পেছিভ ভয়েস আছে, পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েস আছে। কাৰণ পাষ্ট ইনডিফিনিট টেন্স যেতিয়া পেছিভ ভয়েস কৰা হয়, পাষ্ট ইনডিফিনিট টেন্সত কি থাকে, প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিব লাগে, তাৰপিছত টেবুলত থকা ভাৰ্ব ৱাজ ব্যৱহাৰ কৰিব লাগে, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিব লাগে। তো ইয়াৰ কি সেন্টেন্সটো এনেধৰণৰ বাক্য যেতিয়া আমি ভয়েস চেঞ্জ কৰিম বা পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েসে কৰিম, তেতিয়া আমাৰ সেন্টেন্সটো মিনিংটো বুজি ল'ব লাগিব। কি আছে, হি ৱাজ টেকেন টু হস্পিটেল। আৰু এইবোৰ খুবেই গুৰুত্বপূৰ্ণ, এইবোৰ এক্সাম্পল পৰীক্ষাত আহি থাকে, বিশেষকৈ ক্লাছ 10 আৰু ক্লাছ 9, 10 আৰু 12ৰ ফাইনেল ইয়াৰৰ যিটো এক্সাম, সেইবোৰ এক্সাম্পলতে আহিয়ে থাকে। তো এইটো যেতিয়া আমি কি কৰিম, পেছিভ ভয়েসৰ পৰা এক্টিভ ভয়েসে কৰিম, তো কি কৰিব লাগিব, প্ৰথমতে টেন্স উলিয়াই ল'লোঁ, কোন টেন্সৰ পেছিভ ভয়েস আছে, পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েস আছে। কি আছে, ইয়াতে ছাবজেক্ট আছে হি, তাৰপিছত টেকেনটো হ'ল ভাৰ্ব, অবজেক্ট নাই। তো ইয়াত মানে বুজি লোৱাটো খুবেই প্ৰয়োজন। তো মানেটো কি বুজিছে সেন্টেন্সটো, যে হি ৱাজ টেকেন টু হস্পিটেল, তেওঁক হস্পিটেললৈ লৈ যোৱা হৈছিল। তো
তাৰ মানেটো বুজিব লাগিব এনেধৰণে যে তেওঁ হস্পিটেললৈ লৈ যোৱা হৈছিল হয়তো ক'ৰবাতে তেওঁ কি হৈছিল এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হোৱাৰ পিছতে তেওঁ ৰাস্তাতে ক'ৰবাতে পৰি আছিল তাৰপিছতে এক্সিডেণ্ট হোৱাৰ পিছত ৰাস্তাত যেতিয়া পৰি আছিল তেতিয়া বহুতো মানুহক কি হৈছে গোট খাইছে তো তেতিয়া কি সেই মানুহখিনিয়ে তেওঁক কি কৰিছে হস্পিটেললৈ লৈ গৈছে এনেধৰণৰ চিন্তা ভাৱনা কৰিব লাগিব তো তেওঁক হস্পিটেললৈ লৈ গৈছিল সেইকাৰণে আমি কি কৰিলোঁ আমাৰ কি এইটো এক্টিভ ভয়েছে যেতিয়া কৰিম এক্টিভ ভয়েছটো কোন টেন্সত লিখিব লাগিব যিহেতু পেছিভ ভয়েছটো পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েছ আছে এক্টিভ ভয়েছটো আমাৰ কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো পাষ্ট ইনডিফিনিট টেন্স এক্টিভ ভয়েছটো আমাৰ কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন হিচাপে আমাৰ কি বাক্যটো সজাব লাগিব তো ইয়াত কি অবজেক্ট নাই অবজেক্টটো আমাৰ কি ধৰি ল'ব লাগিব দে ধৰি ল'ব লাগিব যে সিহঁতে তেওঁক কি হস্পিটেললৈ লৈ গৈছে তো অবজেক্টটো কি ধৰি ল'লোঁ অবজেক্টটো কি মানে আমি ইয়াতে এক্টিভ ভয়েছৰ ছাবজেক্টটো কি ধৰি ল'লোঁ দে ধৰি ল'লোঁ তাৰপিছত এতিয়া এইটো কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো পাষ্ট ইনডিফিনিট টেন্সত লিখিলে প্ৰথমতে আমি ছাবজেক্ট পালোঁ ছাবজেক্টে দেৰ সহায় ল'লোঁ তাৰপিছত ভাৰৰ পাষ্ট ফৰ্ম লিখিব লাগিব টেকেনৰ পাষ্ট ফৰ্ম কি হ'ব টু তাৰপিছত অবজেক্ট আছে ফৰ্মেশ্যনতে ছাবজেক্ট আছে পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যনত প্ৰথমতে ছাবজেক্ট তাৰপিছত ভাৰৰ পাষ্ট ফৰ্ম তাৰপিছত কি অবজেক্ট এতিয়া ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব সি থাকিলে হিম হ'ব তাৰপিছত আদাৰ ৱাৰ্ডছ যিখিনি আছে এইখিনি বহাই দিলে হৈ গ'ল দে টু হিম টু হস্পিটেল এনেদৰে কি কৰিব লাগে এনেধৰণৰ বাক্যৰ মানে অবজেক্ট নথকা পেছিভ ভয়েছৰ কি কৰিব লাগে এক্টিভ ভয়েছ কৰিব লাগে তাৰপিছত নেক্সট এক্সাম্পললৈ গৈছোঁ নেক্সট এক্সাম্পলত দিয়া আছে মাই বুক হেজ বিন ষ্টলেন মোৰ কিতাপখন কি হৈ গ'ল চুৰি হৈ গ'ল তো কোন টেন্সৰ পেছিভ ভয়েছ আছে এইটো চাব লাগিব মাই বুক টু ছাবজেক্ট তাৰপিছতে হেজ বিন তো হেজ বিন কোন টেন্সৰ পেছিভ ভয়েছ কৰোঁতে হেজ বিন ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ তো তাৰপিছত ভাৰ্বটো কি আছে ষ্টলেন তাৰপিছত অবজেক্ট নাই মাই বুক হেজ বিন ষ্টলেন মানে মোৰ কিতাপখন চুৰি হৈ গ'ল তো কোনে কিতাপখন চুৰি কৰিছে সেইটোতো মানে জনা নাযায় তো আমাৰ কি কৰিব লাগিব এইটো যেতিয়া আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব মানে পেছিভ ভয়েছটো যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভয়েছ আছে আমাৰ এক্টিভ ভয়েছটো কোন টেন্সত লিখিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তেতিয়া কি লিখিব লাগিব ছাবজেক্ট হিচাপে কি ধৰিব লাগিব যিহেতু ইয়াত অবজেক্ট নাই ছাবজেক্ট হিচাপে ধৰিব লাগিব সামৱান কোনোবাই তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনত কি আছে প্ৰথমতে ছাবজেক্ট তাৰপিছত হেজ তো সামনৰ লগত কি হ'ব হেজ হ'ব তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ষ্টলেন তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব মাই বুক যে কোনোবাই মোৰ কিতাপখন কি কৰিলে চুৰি কৰিলে তাৰপিছত নেক্সট এক্সাম্পল ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড এইটো কি আছে পেছিভ ভয়েছ আছে কোন টেন্সৰ পেছিভ ভয়েছত আছে প্ৰথমতে ছাবজেক্ট আছে তাৰপিছত এমিচাৰৰ এটা আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তো ছাবজেক্ট আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত অল অভাৰ দ্য ৱৰ্ল্ড এইটো আদাৰ ৱৰ্ডছ ইয়াত অবজেক্ট নাই ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড মানে গোটেই বিশ্বজুৰি কি কোৱা হয় ইংৰাজী কোৱা হয় তো কোনে কয় সেইটো দিয়া নাই তো আমাৰ কি কৰিব লাগিব এইটো কোন টেন্সৰ পেছিভ ভয়েছ আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েছ আছে তো এক্টিভ ভয়েছটো কোন টেন্সত লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যেতিয়া লিখিম তো ইংলিছ ইজ স্পকেন মানে ইংৰাজী কোৱা হয় গোটেই বিশ্বজুৰি কি কৰা হয় ইংৰাজী কোৱা হয় তো কোনে কয় মানুহে কয় তো ইয়াতে কি ছাবজেক্টটো কি ধৰি ল'ব লাগিব যিহেতু ইয়াতে অবজেক্ট নাই কিন্তু ইয়াতে কি ছাবজেক্টটো ধৰি ল'ব লাগিব পিপল মানুহে কয় তাৰপিছতে এইটো যেতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হ'ব প্ৰথমতে পিপলৰ সহায় ল'লোঁ ছাবজেক্ট হিচাপে তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম স্পকেন আছে ইয়াৰ প্ৰেজেণ্ট ফৰ্ম কি হ'ব স্পীক তাৰপিছতে ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব ইংলিছ তাৰপিছত আদাৰ ৱৰ্ডছখিনি বহাই দিলে হৈ গ'ল তাৰপিছত নেক্সট এক্সাম্পল নাম্বাৰ 4 লৈ গৈছোঁ নাম্বাৰ 4 দিয়া আছে দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম ব্ৰিজখন এটা ৰেকৰ্ড টাইমত কি কৰা হৈছিল সম্পূৰ্ণ কৰা হৈছিল তো এইটো কোন টেন্সৰ পেছিভ ভয়েছ আছে দ্য ব্ৰিজ আছে ছাবজেক্ট তাৰপিছত ৱাজৰ এটা আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰমানে কি পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েছ আছে আৰু ইন এ ৰেকৰ্ড টাইম এইটো আদাৰ ৱৰ্ডছ তো
এখন ব্ৰিজ ৰেকৰ্ড টাইমত কি কৰা হৈছিল সম্পূৰ্ণ কৰা হৈছিল তো ব্ৰিজ কোনে সম্পূৰ্ণ কৰে ব্ৰিজৰ কাম সাধাৰণতে কোনে কৰে সাবজেক্ট হিচাপে আমি কাক ল'ম ইয়াত কি সাবজেক্ট হিচাপে দা ইঞ্জিনিয়াৰ ল'লে হ'ব কাৰণ ব্ৰিজৰ কাম কোনে কৰে ইঞ্জিনিয়াৰে কৰে নাইবা তাত কি বহুতো ইঞ্জিনিয়াৰ যুক্ত হৈ থাকিব পাৰে ডাঙৰ ব্ৰিজ হ'লে হয়তো বহুকেইজন ইঞ্জিনিয়াৰ থাকিব পাৰে নাইবা কি ব্ৰিজৰ লগত আৰু বহুত কৰ্মচাৰী জড়িত হৈ থাকে সেইকাৰণে আমি কি দেও ধৰি কৰিব পাৰি তো ইয়াতে কি যিকোনো এটা লিখিলে হ'ল দা ইঞ্জিনিয়াৰ লিখিলে হ'ব বা দা ইঞ্জিনিয়াৰ্ছ লিখিলেও হ'ব বা দে যদি লিখোঁ ছাবজেক্ট হিচাপে তথাপিও হ'ব তাৰপিছত এইটো কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত যিকোনো এটা ছাবজেক্ট দা ইঞ্জিনিয়াৰ নাইবা দে ছাবজেক্ট হিচাপে ল'লোঁ তাৰপিছত এতিয়া কি ভাৰ্বৰ পাষ্ট ফৰ্ম পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব কমপ্লিটেড তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দা ব্ৰিজ তাৰপিছত এনে ৰেকৰ্ড টাইম তাৰপিছতে নাম্বাৰ 5 এক্সাম্পল লৈ আহিছোঁ নাম্বাৰ 5ত দিয়া আছে the dead body was removed from the street the dead body was removed মানে মৃত দেহটো কি কৰা হৈছিল আঁতৰোৱা হৈছিল from the street মানে ৰাস্তাৰ পৰা বা বাটৰ পৰা মৃত দেহটো কি কৰা হৈছিল আঁতৰা হৈছিল ইয়াত এনেধৰণে ভাবি ল'ব লাগিব হয়তো বাটত এক্সিডেণ্ট হৈ এটা ডেড বডি পৰি আছিল মৃতদেহ পৰি আছিল তো সেই মৃতদেহটো কি কৰা হৈছিল ৰাস্তাৰ পৰা আঁতৰোৱা হৈছিল তো ইয়াতে দ্য ডেড বডিটো হ'ল ছাবজেক্ট তাৰপিছত ৱাজ হ'ল টেবুলত থকা ভাৰ্ব তাৰপিছত ৰিমুভড হ'ল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত ফ্ৰম দ্য ষ্ট্ৰীটটো কি আদাৰ ৱৰ্ডছ তো ইয়াতে চাব লাগিব কোন টেন্সৰ বেছি ভইচ আছে এইটো প্ৰথমতে ছাবজেক্ট আছে তাৰপিছত ৱাজৰ এটা আছে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰমানে পাষ্ট ইনডিফিনিট টেন্সৰ বেছি ভইচ আছে তো এইটো যেতিয়া আমি এক্টিভ ভইচে কৰিম ছাবজেক্ট আছে দ্য ডেড বডি তাৰপিছত ৰিমুভটো হ'ল ভাৰ্ব অবজেক্ট নাই তো ইয়াত কি কৰিব লাগিব ভাবিব লাগিব যে বাটত যেতিয়া এটা ডেড বডি পৰি থাকিব তেতিয়া কি বহুত মানে অকলে কোনোবাই কি ডেড বডিটো ৰাস্তাৰ পৰা মানে আঁতৰাব নোৱাৰিব তাৰ লগত কি বহুতো মানে মানুহ জড়িত হৈ থাকে তো সাধাৰণতে ডেড বডি ৰাস্তাৰ পৰা মৃতদেহটো ৰিমুভ কৰাৰ কাম কোনে কৰে চুইপাৰে কৰে তো চুইপাৰে লিখিলেও হ'ব নহ'লে কি যিহেতু ৰাস্তাৰ লগতে সেই ডেড বডিটো আঁতৰোৱাৰ লগতে বহুতো মানে পুলিচ তাৰপিছতে মানুহ তাৰপিছতে মানে উচ্চপদস্থ বিষয়া জড়িত হৈ থাকে সেইকাৰণে দে লিখিলেও কোনো ভুল নাই তো ইয়াতে যিকোনো এটা ছাবজেক্ট দ্য চুইপাৰ নহ'লে কি দে লিখিলে হ'ল তাৰপিছত কি কণ্টেন্টছত লিখিব লাগিব যিহেতু এইটো পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে সেইকাৰণে পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব এক্টিভ ভইচটো তো যিকোনো এটা ছাবজেক্ট ধৰি ল'লোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিব লাগিব ৰিমুভড হ'ব তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য ডেড বডি তাৰপিছত আদাৰ ৱৰ্ডছ বহিব ফ্ৰম দ্য ষ্ট্ৰীট তাৰপিছত নেক্সট এক্সাম্পল লৈ আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে 6 নম্বৰ দিয়া আছে হি ৱাজ ইনভাইটেড টু দ্য মিটিং তেওঁক মিটিংলৈ কি কৰা হৈছিল নিমন্ত্ৰণ কৰা হৈছিল হি ৱাজ ইনভাইটেড টু দ্য মিটিং তেওঁক মিটিংলৈ কি কৰা হৈছিল নিমন্ত্ৰণ কৰা হৈছিল তো এইটো কোন টেন্সৰ বেছি ভইচ আছে ছাবজেক্ট আছে হি তাৰপিছত ৱাজ আৰু এটা আছে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰমানে কি পাষ্ট ইনডিফিনিট টেন্সৰ বেছি ভইচ আছে তাৰপিছত অবজেক্ট নাই ইয়াতে টু দ্য মিটিংটো কি আদাৰ ৱৰ্ডছ তো হি ৱাজ ইনভাইটেড টু দ্য মিটিং তেওঁক মিটিংলৈ কি কৰা হৈছিল নিমন্ত্ৰণ কৰা হৈছিল তো মিটিংলৈ কোন নিমন্ত্ৰণ কৰিব পাৰে আমিও নিমন্ত্ৰণ কৰিব পাৰোঁ বা সিহঁতেও নিমন্ত্ৰণ কৰিব পাৰে সেইকাৰণে ইয়াত উই বা দে যিকোনো এটা ছাবজেক্ট ধৰি ল'লে হ'ল তাৰপিছতে এইটো যিহেতু পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ পেছিভ ভইচটো যিহেতু পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে এক্টিভ ভইচটো আমাৰ কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো উই বা দে যিকোনো এটা ছাবজেক্ট হিচাপে ধৰি ল'লোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত কি প্ৰথমতে ছাবজেক্ট তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত কি ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট তো ছাবজেক্ট ভাৰ্বৰ পাষ্ট ফৰ্ম অবজেক্ট তাৰপিছত আদাৰ ৱৰ্ডছ পাই দিলে হৈ গ'ল তাৰপিছত নেক্সট এক্সাম্পল দিয়া আছে মাই পেন হেজ বিন লষ্ট মানে মোৰ কলমটো হেৰুৱাই গ'ল মোৰ কলমটো কি হেৰুৱাই গ'ল মোৰ কলমটো কি হ'ল হেৰুৱাই গ'ল মাই পেন হেজ বিন লষ্ট মোৰ কলমটো হেৰুৱাই গ'ল
তো এইটো যেতিয়া পেসিভ ভয়েস কৰা হ'ব কি হ'ব মাই পেন পেসিভ সৰি এইটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব আমাৰ কি চাব লাগিব যে পেসিভ ভয়েসটো কি আছে মাই পেন আছে তাৰপিছত হ্যাভ বিন হ্যাজ বিনৰ এটা আছে তাৰপিছত লষ্ট আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত অবজেক্ট নাই তো মাই পেন হ্যাজ বিন লষ্ট মোৰ কলমটো হেৰুৱাই গ'ল তো মোৰ কলমটো হেৰুৱাই গ'ল তো ইয়াত কি কৰিব লাগিব তো মোৰ কলমটো হেৰুৱাই গ'ল ক'লে কাৰোবাক যদি কোৱা হয় যে মোৰ কলমটো হেৰুৱাই গ'ল তো সি কি বুজিব যে তেওঁৰ কলমটো হেৰুৱাইছে তো এইটো যদি পেসিভ ভয়েসে কৰা হয় তেতিয়া কি এক্টিভ ভয়েসে যেতিয়া কৰা হ'ব পেসিভ ভয়েসৰ পৰা তেতিয়া কি হিচাপে কি সাবজেক্টটো কি ধৰি ল'ব লাগিব আই ধৰিব লাগিব কাৰণ কি আছে মাই পেন হ্যাজ বিন লষ্ট মোৰ কলমটো হেৰুৱাই গ'ল তো মোৰ কলমটো হেৰুৱাই গ'ল মানে মোৰ কলমটো কোনে হেৰুৱালে মই হেৰুৱালোঁ সেইকাৰণে কি লিখিব লাগিব আই আইটো কি সাবজেক্ট হিচাপে লিখিব লাগিব তাৰপিছত এতিয়া কোন টেন্সৰ পেসিভ ভয়েস আছে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ভয়েস আছে এক্টিভ ভয়েসটো আমাৰ কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ লিখিব লাগিব তো আই হ্যাভ এ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন কি আছে প্ৰথমতে সাবজেক্ট তাৰপিছত হ্যাভ হ্যাজ আইৰ লগত কি হ'ব হ্যাভ হ'ব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লষ্ট তাৰপিছত সাবজেক্টটো গৈ কি হ'ল অবজেক্ট তাৰপিছত এতিয়া নেক্সট এক্সাম্পল লৈ আহিছোঁ নেক্সট এক্সাম্পল দিয়া আছে দ্য এনচাৰ মাষ্ট বি ৰিটেন ইন ইংক দ্য এনচাৰ মাষ্ট বি ৰিটেন ইন ইংক তো দ্য এনচাৰ আছে তাৰপিছত মাষ্ট বি আছে তাৰপিছত ৰিটেন আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত ইন ইংক এইটো কি আদাৰ ৱৰ্ডছ তো কি কৈছে যে দ্য এনচাৰ মাষ্ট বি ৰিটেন ইন ইংক মাষ্ট বি কেন মে মাষ্টৰ এটা নিয়ম বা কেন মে মাষ্ট শ্বুট লৈ এটা ভিডিঅ' প্ৰস্তুত কৰাইছিল সেই নিয়মটো ইয়াতে প্ৰযোজ্য হ'ব তো ইয়াতে কি আছে দ্য এনচাৰ মাষ্ট বি ৰিটেন ইন ইংক মানে উত্তৰটো কি কৰা উচিত মানে অৱশ্যই চিয়াহীৰে লিখা উচিত দ্য এনচাৰ মাষ্ট বি ৰিটেন ইন ইংক মানে উত্তৰটো চিয়াহীৰে লিখা উচিত এনেদৰে কি কৰা হৈছে পেসিভ ভয়েসটো আছে তো এক্টিভ ভয়েসটো কি হ'ব এইটো কি একচুৱেলি আদেশ কৰা বুজিছে সেইকাৰণে কি ইয়াতে সাবজেক্টটো কি ধৰি ল'ব লাগিব যিহেতু ইয়াতে কি অবজেক্ট নাই ইয়াতে কি আছে দ্য এনচাৰ আছে সাবজেক্ট তাৰপিছতে ৰিটেনটো হ'ল ভাৰ্ব তাৰপিছতে ইন ইংটো আদাৰ ৱৰ্ডছ তাৰপিছতে এক্টিভ ভয়েস যদি মাষ্ট থাকে পেসিভ ভয়েসত মাষ্ট বি ব্যৱহাৰ কৰা হয় তো ইয়াত অবজেক্ট নাই তো সাবজেক্টটো কি হিচাপে ধৰি ল'ব লাগিব ইউ ধৰি ল'ব লাগিব তাৰপিছত এক্টিভ ভয়েস যদি মাষ্ট থাকে পেসিভ ভয়েস যদি সেই মাষ্ট বি হয় সেইকাৰণে মাষ্ট লিখিলোঁ তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰপিছতে সাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল তাৰপিছতে আদাৰ ৱৰ্ডছ ইন ইংক ভৰাই দিলে হৈ গ'ল তাৰপিছত নেক্সট এক্সাম্পল Rose is called the queen of flowers. গোলাপ ফুলৰ ৰাণী বুলি কোৱা হয় Rose is called the queen of flowers. এইটো আছে এইটো কোন টেন্সৰ পেসিভ ভয়েস আছে রোজ আছে সাবজেক্ট ইজ এমিসাৰ এটা আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত দ্য কুইন অফ ফ্লাৱাৰ্ছ আদাৰ ৱৰ্ডছ আছে তো এইটো কি আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস আছে কিন্তু অবজেক্ট নাই তো গোলাপ ফুলৰ ৰাণী বুলি কোনে কয় মানুহে কয় সেইকাৰণে কি পিপল ধৰি ল'ব লাগিব তো এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো এক্টিভ ভয়েস যেতিয়া আমি কৰিম প্ৰথমতে অবজেক্টটো নাই অবজেক্ট ধৰি ল'লোঁ সাবজেক্ট তাৰপিছত কি লিখিব লাগিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্বটো কি আছে কল্ডৰ প্ৰেজেন্ট ফৰ্ম কল তাৰপিছত সাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল তাৰপিছত আদাৰ ৱৰ্ডছ ভৰাই দিলে হৈ তাৰপিছত লাষ্ট এক্সাম্পল লৈ আহিছোঁ দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড দলংখন কি কৰা হৈছিল মেৰামতি কৰা হৈছিল দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড তো দ্য ব্ৰিজটো আছে সাবজেক্ট তাৰপিছত ৱাজৰ এটা আছে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তো অবজেক্ট নাই সাবজেক্ট আছে তাৰপিছত ভাৰ্ব আছে অবজেক্ট নাই তো এইটো যেতিয়া আমি কি কৰিম পেসিভ ভয়েস কৰিম মিনিংটো বুজিব লাগিব দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড মানে দলংখন কি কৰা হৈছিল মেৰামতি কৰা হৈছিল তো দলংখন কোনে মেৰামতি কৰিব পাৰে তো এইটো কি আছে কোন টেন্সৰ পেসিভ ভয়েস আছে পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে অবজেক্ট নাই তো অবজেক্টটো আমাৰ কি কৰিব লাগিব ধৰি ল'ব লাগিব ইয়াত
দলংখন মেৰামতিৰ কাম কৰ্মচাৰীয়ে কৰিব পাৰে, দ্য ৱাৰ্কাৰ্ছো কৰিব পাৰে, বা যিহেতু ইয়াত বহুতো মানুহ জড়িত হৈ থাকে সেইকাৰণে দেও লিখিব পাৰে, নাইবা কি দ্য ইঞ্জিনিয়াৰো কি কৰিব পাৰে, দলংখন মেৰামতিৰ কাম কৰিব পাৰে। তো যিকোনো এটা ছাবজেক্ট, দ্য ৱাৰ্কাৰ্ছ নাইবা দে নাইবা কি দ্য ইঞ্জিনিয়াৰ, এই তিনিটাৰ ভিতৰত যিকোনো এটা ছাবজেক্ট ধৰি ল'লেই হ'ল। তাৰপিছত কি লিখিব লাগিব, যিহেতু পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে, এক্টিভ ভইচটো আমাৰ কোন টেন্সত লিখিব লাগিব, পাষ্ট ইনডিফিনিট, তো ছাবজেক্ট লিখিলোঁ। তাৰপিছত ভাৰৰ পাষ্ট ফৰ্ম ৰিপেয়াৰ্ড, তো পাষ্ট ফৰ্ম ৰিপেয়াৰ্ডে হ'ব। তাৰপিছত ছাবজেক্টটো গৈ কি হ'ল, অবজেক্ট হ'ল। তো এয়াই আছিল অবজেক্ট নথকা পেছিভ ভইচৰ কেনেকৈ অবজেক্ট নথকা মানে পেছিভ ভইচৰ বাক্যৰ কেনেকৈ কি কৰিব লাগে, এক্টিভ ভইচে কৰিব লাগে। তো আশা কৰিছোঁ সবেই ভিডিঅ'টো মানে অলপ হ'লেও বুজি পাইছে। তো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায়। আৰু আকৌ এবাৰ কৈছোঁ, কাৰণ এই ভিডিঅ'টো ক্লাছ 9, 10 আৰু ক্লাছ 12ৰ ষ্টুডেণ্টৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।